Hello viewers, welcome back to my channel Monos Teaching and Lifestyle. তো আজি মই আছো আমাৰ ওচৰতে থকা শ্ৰী শ্ৰী লাৰুগোপাল সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আহকচোন ইয়াতে কি কৰোঁ আপোনালোকক দেখাম। ইয়া বঙাইগাঁও জিলাৰ অভয়পুৰী চহৰৰ পৰা 3 কিলোমিটাৰমান নিলগত থকা শ্ৰী শ্ৰী লাৰুগোপাল সত্ৰ, কিন্তু বিশেষ মনোযোগৰ অভাৱত বৰ প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই, যিখন 1834 চনত স্থাপিত হৈছিল, বহুত পুৰণি হয়। ইয়াৰ মন্দিৰৰ প্ৰাংগণ আপোনালোকক অলপমান দেখাই দিছোঁ। মানুহ এতিয়ালৈকে আহি পোৱা নাই, লাহে লাহে আহিব আৰু। যিকোনো তিথি এটা বুলিলে মন্দিৰত ফল মূল প্ৰসাদৰ যোগাৰটো কৰিব লাগিব, সেইটোৱে ফাৰ্ষ্ট লাগিব। এয়া যোগাৰ কৰি থকা হৈছে। মই অলপ যোগাৰ কৰি দিওঁ, নহ'লে বেয়া কথা মন্দিৰলৈ আহি অনলি ভিডিঅ' বনাই থাকিলে। সত্ৰত যিহেতু বুট দিয়া নহয়, গতিকে মুগেৰে ঠগি দুখন সজাই থকা হৈছে। ইয়াৰ ওপৰত ফল মূল দিয়া হ'ব। ইয়াত ধুনীয়াকৈ ফল মূলেৰে সজাই দিয়া হ'ল ঠগি দুখন। আৰু এটা কথা, যিহেতু আমাৰ এইখন লাৰুগোপাল সত্ৰ, মানে লাৰু খোৱা গোপালৰ সত্ৰ, গতিকে ইয়াত লাৰু লাগিবই, লাৰুটো মেইন। লাৰু দিয়াৰ কাৰণে লাৰু এয়া ধুনীয়াকৈ বনাই থকা হৈছে। লাৰু দিব লাগিব, নহ'লে কামটো আধৰুৱা হৈ থাকিব। এয়া মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আয়োজন কৰা নামভাগৰ সমাপ্তি ঘটিল। ওচৰৰ ৰাইজখিনি মিলি অনুষ্ঠুপীয়াকৈ নামভাগ আয়োজন কৰা হৈছিলে। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।